বৃহস্পতিবাৰ 30 জানুৱাৰী 2025 বৰ্ষত ওদালগুৰি হাতীগুৰি চাহ বাগিচাৰ শ্ৰমিক কল্যাণ কেন্দ্ৰ প্ৰেক্ষাগৃহত সৌদ অসম চাওৰা সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ওদালগুৰি জিলা সমিতিৰ সহযোগত সৌদ অসম চাওৰা সমাজ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হৈ যায়। সভাত উপস্থিত কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত মাগন গায়তা, উপসভাপতি ফাগু চাওৰা, গংগা চাওৰা সাধাৰণ সম্পাদক শ্ৰীযুত জয়ন্ত চাওৰা, সহকাৰী সম্পাদক শৰৎ চাওৰা, সাংগঠনিক সম্পাদক শ্ৰীযুত মনেশ্বৰ চাওৰা, নুমল পাণ্ড, প্ৰচাৰক সম্পাদিকা অনিতা চাওৰা, সাংস্কৃতিক সম্পাদক বেজৰ্ণা চাওৰা, সাহিত্য সম্পাদক বাৰিক চাওৰা, বিনোদ চাওৰা, সাহিত্য সম্পাদিকা দীপালী চাওৰা, ক্ৰীড়া সম্পাদক দীপেন চাওৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সদস্য আৰু মুঠ 12খন জিলাৰ সভাপতি সম্পাদক উপস্থিত থাকে। সভাখনত চাওৰা সমাজৰ বিভিন্ন সমস্যা সমাধান অৰ্থে আজিলৈকে সমাজত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উন্নতি কৰা, অৰ্থনৈতিক দিশত টনকিয়াল কৰাৰ লগতে কেনেকৈ যুৱক যুৱতীক উন্নত পথত লৈ যাব পাৰি সমূহ বিষয় লৈ আলোচনা কৰি প্ৰস্তাৱ দাঙি ধৰে সমূহ বিষয়ববীয়াসকলে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। যি চাওৰা সমাজৰ কেন্দ্ৰীয় সমিতিৰ যি সভা এখন অনুষ্ঠিত হৈছে, ইয়াৰ বিষয়ে কি আপোনালোকক নমস্কাৰ জনাইছোঁ, লিমটাম জনাইছোঁ। আজি সৰু অসম চাওৰা সমাজৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা ওদালগুৰি জিলাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাত অনুষ্ঠিত হৈছে। আৰু এই সভাত আজি আমাৰ সৰু অসম চাওৰা সমাজৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ বিষয়ববীয়া আৰু প্ৰাথমিক সমিতিৰ সমূহৰো বিষয়ববীয়াসকল আজি ইয়ালৈ আহিছে। আৰু আজি আমি বিশেষভাৱে ইয়াত কেইটামান বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰাৰ অৰ্থে এই সভাখন আয়োজন কৰিছোঁ। বিশেষকৈ আমাৰ চাওৰা সমাজৰ যিখন সংবিধান আছে, এই সংবিধানখনৰ সংশোধনী কৰাৰ প্ৰস্তাৱ আমাৰ গ্ৰহণ কৰা হৈছিলে আৰু কিছু সংশোধনী আমাৰ ইতিমধ্যে হৈছে আৰু যিমানখিনি হৈছে এই বিষয়ে ইয়াত কিমান আমি আগবাঢ়িব পাৰিলোঁ সংশোধনীত, এই বিষয়টো আজিৰ সভাত আলোচনাত ঠাই পাইছে। দ্বিতীয়তে, আমি প্ৰতি 3 বছৰৰ মূৰে অসমৰ চাওৰা আমি জনপিয়ল কৰোঁ। এই জনপিয়লটো আমি আগন্তুক দিনত কৰিবৰ কাৰণে আজিৰ সভাত আমি এটা নিৰ্দেশ জাৰি কৰিছোঁ জিলা সমিতি, প্ৰাথমিক সমিতিসমূহলৈ। তাৰোপৰি আমাৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত আমি মহিলাসকলক কেনেকৈ উলিয়াই লৈ আহিব পাৰিম, মহিলাসকলৰ আৰ্থসামাজিক দিশ, মহিলাসকলৰ ঐচ্ছিক দিশ, মহিলাসকলৰ সকলো দিশ তেখেতসকলক উলিয়াই অনাৰ কাৰণে আজিৰ সভাতে আমি এটা পৰৱৰ্তী সময়ত আমি এটা কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছোঁ আৰু এই বিষয়ে আজি আমি ইয়াত আলোচনা কৰিছোঁ। আৰু আমাৰ সাংগঠনিক দিশ বৰ্তমান সৰু অসম চাওৰা সমাজৰ সাংগঠনিক দিশ সবল, তথাপিও সবলতকৈ সবল আমি কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণেও আজি আমি বিশেষভাৱে আলোচনা কৰিছোঁ। আৰু আপোনালোকেও গম পায়, আমিও গম পাওঁ যে এটা সংগঠন পৰিচালিত হ'বৰ কাৰণে পুঁজিৰ আৱশ্যক আৰু এই পুঁজিৰ ক্ষেত্ৰতো আজি আমি আমাৰ নিজৰ পুঁজিৰে আমাৰ সমাজখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম, চাওৰা সমাজৰ নিজৰ দান দক্ষিণাৰে আমাৰ সমাজখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম, এই বিষয়ে আজি আমাৰ আলোচনা বিলোচনা হ'ব। এই চাওৰা সমাজৰ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয় কি বুলি ভাবে? চাওৰা সমাজৰ কৰণীয়ৰ ক্ষেত্ৰত বিশেষভাৱে বহুত কৰণীয় আছে। তাৰে ভিতৰত এটা আপোনালোকে সকলোৱে গম পায়, চাওৰাসকল এটা আদিম প্ৰজাতিৰ যুগ, অষ্ট্ৰিক যুগৰ মানুহ চাওৰাসকল। আৰু চাওৰাসকল যিহেতু সম্পূৰ্ণ আদিবাসী, চাওৰাসকল পূৰ্ব ৰাজ্য, তেখেতসকল অসমলৈ অহাৰ আগতে উৰিষ্যাত আছিলে। উৰিষ্যাত যিসকল চাওৰাসকল আছে বৰ্তমান তেখেতসকলে হিল ট্ৰাইবছ হিচাপে তেখেতসকলে ট্ৰাইবেল হৈ আছে। কিন্তু অতি পৰিতাপৰ বিষয়, এই একেইখিনি চাওৰা মানুহ অসমলৈ আহি আজি 150-200 বছৰে কিন্তু এছটিৰ যি তেখেতসকলে যি প্ৰাপ্য, এছটিৰ প্ৰাপ্য আজিলৈকে পোৱা নাই। আৰু আমি পূৰ্বৰ চৰকাৰৰ পৰা আমি পৰ্যায়ক্ৰমে মুখ্যমন্ত্ৰীসকলক আমি দাবী পত্ৰ দি আহিছোঁ যে চাওৰাসকলক জনজাতিকৰণ কৰিব লাগে, কিন্তু জনজাতিকৰণ বৰ্তমানলৈকে কোনো চৰকাৰে কৰা নাই। তাৰ কাৰণে আমি বৰ্তমান চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যাতে অসমৰ আদিবাসীসকলৰ লগতে চাওৰাসকলেও যাতে জনজাতিকৰণৰ স্বীকৃতি অনতিপলমে দিয়ে। জনজাতিকৰণৰ ক্ষেত্ৰত কেনেকুৱা বাধা থকা বুলি ভাবিছে আজিলৈকে চৰকাৰে পিছুৱাই ৰাখিছে? জনজাতিকৰণৰ ক্ষেত্ৰত বাধা বুলি আমাৰ আজি যদি মই ক'বলৈ যাম তেতিয়াহ'লে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাজত যিখিনি নেতা আছে, এই নেতাসকলৰ অৰিয়াহৰিৰ বাবেই
আমাৰ জনজাতিকৰণ হৈ উঠা নাই বুলি মোৰ মনে ধৰে। ধন্যবাদ। এটা কাৰ্যসূচী ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ আজিৰ সভাত, আৰু এই কাৰ্যসূচীটো হৈছে যোৰহাটৰ নিবাসী দীপন চাওৰা। তেখেত এগৰাকী দৌৰবিদ। তেখেতে আৰ্চাৰ এখন সাংগঠনিক সভালৈ যাওঁতে প্ৰায় 82 কিলোমিটাৰ দৌৰ মাৰি আৰ্চাৰ মিটিঙত উপস্থিত হৈছে। আৰু গত 2024 চনত সদৌ অসম চাওৰা সমাজৰ তিনিচুকীয়া জিলাৰ বৰডুবিত যিখন অধিৱেশন অনুষ্ঠিত হৈছে, এই অধিৱেশনত তেখেতে মৰিয়নিৰ পৰা বৰডুবিলৈকে 200 কিলোমিটাৰ দৌৰ মাৰি তেখেতে আমাক অনুপ্ৰাণিত কৰিছে। আৰু তেখেতক আজি আমি এই সভাতে সম্বৰ্ধনা জনাইছোঁ। আৰু তেখেতে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় খেলত মুৱাই থাই বুলি যিটো খেল আছে, এই মুৱাই থাই খেলত তেওঁ নিজেই খেলুৱৈ আছিলে এটা সময়ত। আৰু তেখেতে ৰাষ্ট্ৰীয় ৰেফাৰী কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী, তেখেতে প্ৰশিক্ষক হিচাপে এই খেলৰ কাম কৰি আছে। গতিকে তেখেতক আজিৰ সভাতে আমি সম্বৰ্ধনা জনাইছোঁ, আৰু আমি সুখী হৈছোঁ তেখেতক সম্বৰ্ধনা জনাই।